হেল্ল' এভৰিৱান, ৱেলকাম টু দ্য ব্লগ। আৰু এই দৃশ্যাংশবিলাক হৈছে মাঘী পূৰ্ণিমাৰ দিনাখনৰ, য'ত মাঘী পূৰ্ণিমাৰ দিনাখন আছিলে ফলত হৰি পূজা, আৰু তাতে এটা আছিলে সাংস্কৃতিক অনুষ্ঠান। আৰু তাতে মোকো এজন বিচাৰক হিচাপে আমন্ত্ৰণ কৰিছিলে, আৰু তেওঁলোকৰ কমিটিখনলৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ মোক এই সন্মানখিনি দিয়াৰ বাবে। আৰু মঞ্চ উদ্বোধন হৈ গ'ল, আৰু লগতে প্ৰতিযোগিতাৰ আৰম্ভণিও হৈ গ'ল। প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ আগে আগে কিছুমান প্ৰদৰ্শনীমূলক নৃত্যও আছিলে। আৰু এয়া আমি বহি গ'লোঁ মূল্যাংকন যিখিনি কৰা হয় সেই হেৰিখন লৈ, আগত মানে যিখন মানে চাৰ্ট থাকে সেইখন লৈ, আৰু পিছফালে চাব পাৰে দৰ্শকখিনি প্ৰথমতে একদম আমনি লাগি গৈছিলে, কাৰণ প্ৰতিযোগীসকলক 3-4 বাৰ মাতাৰ পাছতো নাহে। কিছুমান মানে ইমান লেজি প্ৰতিযোগী, কি ক'ম আৰু। এতিয়া যি হওক, মই মূল কথালৈ আহিছোঁ। এতিয়া বিচাৰক হিচাপে যিখিনি মানুহক মাতা হয় তেওঁলোকক এটা কিবা সন্মান দিয়া হয়, বা তেওঁলোকৰ এটা নিজা সন্মান থাকে। আৰু কমিটিখনৰ মানুহখিনিয়েও মোৰ মতেদি এই ক্ষেত্ৰত অলপমান সজাগ হ'ব লাগে, কাৰণ আজিকালি বহুত বিচাৰক আছে যিসকলে মানে প্ৰতিযোগী কিছুমানে মানে বিচাৰকসকলক কণ্টেক্ট কৰে যে এনেকুৱা যে মুকত আপুনি বোলে বিচাৰক হিচাপে গৈ আছে, আপুনি কমচে কম ফাৰ্ষ্ট প্ৰাইজটো ৰাখি থৈ দিব, আপোনাক ইমান দিয়া হ'ব। এনেকুৱা কিছুমান 2 নম্বৰী চলি আছে, যিটো মানে বহুত প্ৰতিযোগিতাতে শুনিবলৈ পাই আহিছোঁ। আৰু লগতে মানে অলপমান নিজৰো মানে বেয়া লাগে যে কিছুমান প্ৰতিযোগিতাত যদি বিচাৰক হিচাপে থকা যায়, যেনিবা ময়ে সেইদিনাখন এইখন প্ৰতিযোগিতাত বিচাৰক হিচাপে আছিলোঁ, কিন্তু তাত যদি কোনোবাই 2 নম্বৰী কৰে, বা কোনোবা এজন বিচাৰকে 2 নম্বৰী কৰে, তেতিয়া কোনোবা যোগ্য প্ৰতিযোগীও মানে নাপাব পাৰে, আৰু কিছুমান অযোগ্য প্ৰতিযোগীও মানে প্ৰথম পুৰস্কাৰে বা হওক, দ্বিতীয় পুৰস্কাৰে হওক, এনেকুৱা পাই যায়। তেতিয়া মানে নামটো মোৰো বেয়া হয়, বা আৰু বেলেগ যিকেইজন মানে বিচাৰক থাকে তেওঁলোকৰো নাম বেয়া হয়, কাৰণ তেওঁ বোলে আছিলে সেই প্ৰতিযোগিতাখনৰ বিচাৰকত। তো সেনেকুৱা নিচিনা এটা কথা। সেইকাৰণে মই ভাবোঁ যিখন কমিটিয়ে অনুষ্ঠান পাতে তেওঁলোকে অলপ বিচাৰক যেতিয়া মাতিব, অলপ চালি জাৰি চাব লাগে। আৰু যিসকলে বিচাৰকৰ বাবে ইমান এটা সন্মানীয় পদত আপোনালোকক মাতিছে, আমন্ত্ৰণ কৰিছে, আপোনালোকেও নিজৰ সন্মানটো ৰাখিবৰ কাৰণে চেষ্টা কৰিব। আৰু প্ৰতিযোগীসকলকো কওঁ, আপোনালোকে যিমান পাৰে ভালকৈ নাচিবলৈ শিকক, ভালকৈ নিজকে প্ৰস্তুত কৰিবলৈ শিকক। আপোনালোকে নাচি গৈ থাকক। আপোনালোকে যদি ভাল নাচে, আপোনালোকে এদিন নহয় এদিন আপোনালোকে প্ৰতিযোগিতাত প্ৰথম নহ'লেও দ্বিতীয়, নহ'লেও তৃতীয়, এনেকুৱা এটা প্ৰতিযোগিতাৰ মানে পুৰস্কাৰ পাবলৈ সক্ষম হ'ব। সেইকাৰণে চেষ্টা কৰি যাব লাগে। এনেই এইবিলাক 2 নম্বৰী কৰি নিজৰ যিখিনি শিকিবলগীয়া সেইখিনিও আধৰুৱা হৈ যায়, আৰু এটা বেলেগ ধৰণৰ বেয়া প্ৰভাৱ পৰে বুলি মই ভাবোঁ। যি হওক, প্ৰতিযোগিতাখন হৈ গ'ল, আৰু ময়ো এতিয়া মানে মোৰ ব্লগটো সামৰিব ওলাইছোঁ। আপোনালোকে আগলৈ ব্লগবিলাক চাই থাকিব।